আমি একতাৰ কথাটো আগতেও কৈ আহিছোঁ আৰু আমি সদায় কৈ আহিছোঁ। আমি 21ৰ নিৰ্বাচনত আমাৰ ফলাফল আমি আশাপ্ৰদ নোহোৱাৰ পাছত যেতিয়া উপনিৰ্বাচনসমূহত আমি অংশগ্ৰহণ কৰিছোঁ বা পৌৰসভা বা পঞ্চায়তলৈ প্ৰস্তুতি যেতিয়া চলাইছোঁ, প্ৰতি মুহূৰ্ততে এটা কথাই কৈছোঁ যে একতাৰে নিৰ্বাচন যুঁজিব লাগিব। সেইটো আমি সকলোৱে কৈ আহিছোঁ। গতিকে আমাৰ বিভিন্ন সমস্যাত আমি প্ৰস্তুতিও চলাইছোঁ আৰু মিত্ৰতাৰে যুঁজিবৰ কাৰণে যিটো ৰণকৌশল তৈয়াৰ কৰিব লাগে তাতো আমি সহযোগিতা আগবঢ়াবলৈ চেষ্টা কৰিছোঁ। আহ্বানো জনাইছোঁ যে আমি আমাৰ ভাৰতবৰ্ষৰ ৰাজনৈতিক গোটেই যিটো ফলাফল বা অসমতো যিটো বাস্তৱ পৰিস্থিতি আৰু প্ৰেক্ষাপট, সেইটোৰ পৰা সকলোৱে শিক্ষা লৈ আমি একতাৰে আগবাঢ়িব লাগে। দিল্লীৰ বিধানসভা নিৰ্বাচনে আমাক শিকাইছে, হাৰিয়ানাৰ নিৰ্বাচনৰ আপৰ 1.79% ভোটে সকলোকে চকু মুকলি কৰি দিছে। এতিয়াও সময় সমাগত যে আমি সকলোৱে সন্মিলিতভাৱে পঞ্চায়ত নিৰ্বাচন আৰু 26ৰ বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হ'ব লাগে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।